পুৰণিকলীয়া পৰম্পৰা ধৰি ৰখাৰ এক ব্যতিক্ৰমী প্ৰয়াস চৰাইদেউ জিলাৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে পৰম্পৰাগত কৰি খেল পূৰ্বৰে পৰা পৰম্পৰাগত খেল ধেমালি লোক সংস্কৃতি গীত নৃত্যৰে চহকী অসমীয়া জাতি আৰু অসমীয়া জাতিৰ এই বৈশিষ্ট্যই সদায় বিশ্ববাসীক আকৰ্ষিত কৰি আহিছে সম্প্ৰতি বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসনে সকলোকে চেপি ধৰাৰ বাবে অসমীয়া সমাজত যুগ যুগ ধৰি প্ৰচলিত হৈ অহা বহু ৰীতি নীতি তথা পৰম্পৰাগত খেল ধেমালি সমাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে তথাপিও কিছু পুৰণি পৰম্পৰাগত খেল ধেমালি ঠায়ে ঠায়ে সংকটৰ মাজেৰে হলেও জীয়াই থকা পৰিলক্ষিত হৈছে তেনে পুৰণি কিছু পৰম্পৰাগত খেল আজিও গ্ৰামাঞ্চলসমূহত বিদ্যমান অসমীয়া সমাজৰ তেনে এক পুৰণি তথা থলুৱা খেল হ'ল কৰি খেল আধুনিকতাৰ ধামখুমীয়াত এই পৰম্পৰা ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে যদিও চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলসমূহত এই খেল আজিও বিৰাজমান পৰম্পৰা ৰক্ষা কৰি চ'ত মাহৰ পহিলা দিনটোৰ পৰা বহাগৰ উৰুকাৰ দিনটোলৈকে মথুৰাপুৰ অঞ্চলৰ গাঁৱৰ ৰাইজৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে কৰি খেল প্ৰতিঘৰ গয়াৰ ঘৰৰ লগতে গাঁৱৰ ৰাজহুৱা নামঘৰত প্ৰতিদিনাই সন্ধিয়া ডেকা বুঢ়া কিশোৰ যুৱকসকলে একত্ৰিত হৈ অনুষ্ঠিত কৰিছে কৰি খেল অৱশ্যে ঠাই বিশেষে এই কৰি খেলৰ নীতি নিয়ম ভিন্ন ভিন্ন প্ৰতীকী অৰ্থত প্ৰজননৰ সৈতে এই খেলবিধৰ সম্পৰ্ক আছে যদিও নতুন বছৰৰ ভাগ্য পৰীক্ষা গাঁৱৰ ডেকা গাভৰুৰ লগত বয়োজ্যেষ্ঠসকলৰ মাজতো সম্প্ৰীতিৰ পৰিৱেশ আৰু প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলা এই খেলৰ লক্ষ্য বুলি গাঁৱৰ বয়োজ্যেষ্ঠ লোকসকলে প্ৰকাশ কৰিছে আমি আগৰ পৰা এনেকৈ এখন খেল খেলি আহিছোঁ বহুতে কয় এখন কৰব খেল এইটো নাজানো আমি এটা পতা নিয়ম অনুযায়ী আমি ফূৰ্তি কৰা এটা বহাগ বিহু উপলক্ষে এইটো ফূৰ্তি কৰা বুলিও আমি ভাবোঁ আমাৰ ঐতিহ্যটো এইটো কি এইটো বস্তুটো আমি যেনে হেৰাই যাব নালাগে এখন খেল আৰু এইখন খেল হেৰাই যাব নোযোৱাৰ কাৰণে মোৰ ঘৰতে আজি অনুষ্ঠিত কৰিছে যোৱা বছৰো অনুষ্ঠিত কৰিছে আৰু এনেকুৱা ঘোঁৰাবিলাক কি ঘৰকেইটা কি কেনেকৈনো চিঞদৰ হয় কোনে কি ছটা কণী মাৰে কণী মাৰিলে কোনটো কণীত কি ওলায় এটা কণী ওপৰলৈ মুখ কৰি পৰিলে মানে যদি 5টা কণী তললৈ মুখ কৰি পৰে তেতিয়া 10 বুলি কোৱা হয় 10ত আকৌ এটা পোৱা হয় 11 হয় 25 চলে 5টা ওপৰলৈ পৰি এটা তললৈ পৰিলে তেতিয়া 25 বুলি কোৱা হয় আৰু গোটেই 6টা যদি ওপৰলৈ মুখ কৰি পৰা হয় তেতিয়া 12 বুলি কোৱা হয় আৰু গোটেই 6টা কণী যদি তললৈ পৰা হয় তেতিয়া 6 বুলি কোৱা হয় আৰু দুটা কণী ওপৰলৈ পৰি গ'লে তেতিয়া 2 হয় 4টা কণী ওপৰলৈ পৰি গ'লে মানে 2টা যদি তললৈ পৰি থাকে তেতিয়া 4 বুলিয়ে কোৱা হয় ইয়াত উল্লেখ্য যে আহোম স্বৰ্গদেউসকলৰ আমোলতেই গড়গাঁৱৰ কাৰেংঘৰত ৰাজ পৰিয়াল আৰু ৰাজবিষয়াসকলৰ মাজত কৰি খেলে বহুল সমাদৰ লাভ কৰাৰ পৰৱৰ্তী সময়ত সৰ্বসাধাৰণ ৰাইজৰ মাজতো ব্যাপক প্ৰচলিত হৈ পৰিছিল কৰি খেল আৰু এই কৰি খেলে লাভ কৰিছিল জনপ্ৰিয়তা কালৰ গতিত এই কৰি খেল হেৰাই যাবলৈ ধৰিছে যদিও চৰাইদেউ জিলাৰ বহু অঞ্চলত আজিও পৰম্পৰাগতভাৱে কৰি খেল অনুষ্ঠিত হয় অসমীয়া নৱপ্ৰজন্মক পৰম্পৰাগত এই কৰি খেলৰ লগত চিনাকি কৰাই দিয়াৰ প্ৰয়াসেৰে এই খেল অনুষ্ঠিত কৰে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চৰাইদেউ